Hey everyone, Assalamu alaikum. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটো ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আজি দিনটোত কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখুৱাম। আমাৰ উইক অফ থকা দিনটোত মানে হাজবেণ্ডৰ উইক অফ যেতিয়া আমাৰো উইক অফ, আমাৰ উইক অফৰ দিনটোত আমি কি কৰোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাকে ভাবিছোঁ আপোনালোকক অকণমান দেখাওঁ বুলি। আৰু চিজা আৰু জিচাক খুৱাই ল'লোঁ। এতিয়া বনাব লৈছোঁ আমাৰ চাহৰ যোগাৰ কৰিব লৈছোঁ আৰু এয়া দেখিছেনে আজি বনাম চিৰা হালোৱা। চিম্পল ভাবি আছোঁ কি সোনকালে বনাব পাৰোঁ কাৰণ আজি বহুতখিনি কাম কৰিবলগীয়া আছে যিহেতু হাজবেণ্ড ঘৰত আছে, ছোৱালী দুজনীক চাব পাৰিব, সেইকাৰণে ভাবিছোঁ শ্বৰ্টকাটকৈ কিবা এটা বনাই খাই লওঁ আৰু কামত লাগি যাওঁ বুলি। আৰু এয়া দেখিছেনে মই কেৰাহী এখন পাতি তাত অলপমান ঘি দিলোঁ আৰু ইয়াতে মই এতিয়া অলপ সময় চিৰাখিনি ভাজি ল'ম। এয়া চিৰা কেইটামান লৈ ল'লোঁ মই। আজি ভাবিছিলোঁ অকণমান শুম বুলি যিহেতু বন্ধ আছিলে, কিন্তু নাই আজি 7টা বজাতে গ্ৰছাৰী আহিলে দেখিছেনে। এইখিনি এনেকেই থৈ দিছোঁ, এইখিনিও চিজিল কৰি পেলাই আছে। ইপিনে চাহ বনাবলৈও আছে, ভোকো লাগিছে, ভাবিছোঁ চাহখিনি বনাই লওঁ খাই লওঁ আগতে, তাৰপিছত এইখিনি চিজিল কৰি তাৰপিছত ঘৰৰ কামখিনি কৰিম বুলি। আৰু এতিয়া ইয়াতে মই চিৰাকেইটা দি দিলোঁ আৰু এইখিনি অকণ সময় ভাজি থাকিম। চিৰাখিনি খুব ধুনীয়াকৈ ভাজ খালে আৰু মচমচীয়া হৈ গ'ল। এতিয়া এইখিনি খুব ধুনীয়াকৈ ঘি লগত মিক্স হৈ গ'ল গোটেইখিনি চিৰা। এতিয়া মই এইখিনি অহৰাই ল'ম, তাৰপিছত নেক্সট কি কৰোঁ আপোনালোকে চাই থাকক। চিৰাখিনি অহৰাই একেখন কেৰাহীতে মই এচামুচমান ঘি দিলোঁ আৰু ইয়াতে মই কেইটামান বাদাম ভাজি ল'ম। আগতে ভাজি ল'লে মই একেলগে চিৰাৰ লগতে মিক্স কৰি দিব পাৰিলোঁ হয়, কিন্তু মই আগতে ভাজিবলৈ পাহৰি থাকিলোঁ, সেইকাৰণে এতিয়া দি দিছোঁ অহৰাই পেলাই। আৰু ইয়াতে মই কেঁচা বাদাম কেইটামান দিলোঁ আৰু কাজু থাকিলেও ভাল লাগে। কাজু মোৰ তাত আজি নাই, কাজুও নাই, কিচমিচো নাই দিবলৈ, সেইকাৰণে মই কেঁচা বাদাম কেইটামান দিলোঁ আৰু আলমণ্ড কেইটামান সৰু সৰুকৈ কাটি দিলোঁ। সৰু সৰুকৈ কাটি দিলে ভাল লাগে খাবলৈ। আৰু এডাল দিলোঁ ডালচেনি এটুকুৰো দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম অলপ সময়। এইখিনিও অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এইখিনি ভাজা হৈ গ'ল আৰু ইয়াতে মই এতিয়া চিৰাখিনিও ঢালি দিম যিখিনি আমি ভাজি থৈছিলোঁ। আৰু এয়া দেখিছেনে চিৰাখিনিও দি এতিয়া অকণ সময় লৰাই পেলাই ইয়াতে মই পানী দি দিম জোখমতে। ইয়াতে মই এতিয়া জোখমতে চেনি দি দিম। জোখমতে চেনি দিয়াৰ পিছত অকণ সময় ভালকৈ মিক্স কৰিলে হৈয়ে যায়, খুব সোনকালে হৈ যায় এইটো। আপোনালোকে ব্ৰেকফাষ্টতো খাব পাৰে বা ইভিনিং স্নেক্সতো চাহৰ লগত খাব পাৰে। খুবেই টেষ্টি হয় আৰু হেল্ডি হয়। যিসকলেতো খাইছে গম পায় আৰু যিসকলে খোৱা নাই আপোনালোকে এবাৰ বনাই খাব, খুব তৎক্ষণাতে হৈ যায় আৰু খাবলৈও খুবেই টেষ্টি হয়। মোৰ পানীটো অকণমান কম হোৱা যেন লাগিলে, সেইকাৰণে অকণমান পানী দি দিলোঁ। যিসকলে চিৰা খাই বেয়া পায় সেইসকলেও চিৰা খাব। মোৰ হাজবেণ্ডে চিৰা খাই ইমান বেছি ভাল নাপায়, কিন্তু এনেকৈ বনাই দিওঁতে খাবলৈ ভাল পাইছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন। এয়া আমাৰ চিৰা হালোৱা ৰেডি হৈ গ'ল। এতিয়া আমি চাহ খাই লওঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰিব আৰু মোক জনাব কেনেকুৱা লাগে। সঁচাকৈ খুবেই টেষ্টি হয় আৰু হেল্ডি হয় এইটো। ব্লগ ভিডিঅ' দিব পৰা নাই যেতিয়া আজি ভাবিছোঁ একদম ৰাতিপুৱাৰ পৰাই ভিডিঅ' আৰম্ভ কৰি দিওঁ বুলি। ৰাতিপুৱা উঠি পেলাই অকণমান ইহঁতৰ লগত লাগোতে গ'ল, সেইকাৰণে একদম শুৱাৰ পৰা উঠাৰ পৰা দেখাব পৰা নগ'লে। ভাবিছোঁ চাহ তাহ খোৱা হৈ গ'ল এতিয়া আমাৰ, আৰু আপোনাৰ চাহ খোৱাৰ পিছত ইহঁত দুজনীক চাই আছে এতিয়া বাপেকে। ভাবিছোঁ এতিয়াই ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। আপোনালোকে চাই থাকিব গোটেই দিনটো আজি কি কি কৰোঁ আৰু দেখুৱাই থাকিবলৈ চেষ্টা কৰিম আপোনালোকক। হৈ গ'ল আৰু এতিয়া ভাবিছোঁ মুচি দিওঁ বুলি, কাৰণ এনেহ'লে মায়ে কৰে বা মই চাওঁ মায়ে কৰে বা মায়ে চালে সিহঁতক তেতিয়া মই কৰিব পাৰোঁ। আৰু এইফালে মায়ে কাপোৰ অলপমান আছিলে ধুই আছে, আৰু হাজবেণ্ড যেতিয়া থাকে তেতিয়া অকণমান সুবিধা হয়, কাৰণ আমি দুইজনেই মিলি পেলাই কৰিব পাৰোঁ, কাৰণ ইহঁতকো চাবলৈ মানুহ লাগে যেতিয়া। আৰু হাজবেণ্ডে সিহঁত দুজনীক চাই আছে, সেইকাৰণে ভাবিছোঁ মই ঘৰটোকে অকণমান চাফা কৰি দিওঁ বুলি। আৰু এতিয়া ৰুমকেইটা সাৰা হৈ গ'ল, এতিয়া ভাবিছোঁ মুচি দিওঁ বুলি। আৰু মই ভিডিঅ' বনালে মই মোবাইলৰ ষ্টেণ্ড ইউজ কৰিব নোৱাৰোঁ। মোৰ ষ্টেণ্ড ক'ত আছে জানেনে? এয়া চাওকচোন, এই দেখিছেনে ওপৰত উঠাই থৈ দিছোঁ। এয়া
নোৱাৰোঁ ইহঁতৰ পৰা মোবাইলৰ ষ্টেণ্ড ওলাই ভালকৈ ভিডিঅ' কৰিবলৈতো নোৱাৰোৱেই কেতিয়াবা কিবা কিবি ৰেচিপি ভিডিঅ' দিবলৈ হ'লেও অসুবিধা হয় এখনতে হাতেৰে ধৰিব লাগে আৰু এখন হাতেৰে বনাব লাগে আৰু সেইটো কাৰণে নোৱাৰোঁ ইহঁতৰ পৰা উলিয়াবলৈ মোবাইলৰ ষ্টেণ্ড দেখিলে হৈছে সেইটো টানি টানি পেলাই দিব মোবাইলটো থোৱা দেখিলেও টানা টানি কৰি থাকে সেইকাৰণে হাততে লৈ ধৰিব লাগে আৰু এতিয়া দেৰি নকৰোঁ সোনকালে মচি লওঁ ঘৰকেইটা এইকেইদিন হায়দৰাবাদত ৱেডাৰটো খুব বেছি ধুনীয়া হৈ আছে আৰু এয়া আৱাজ শুনিছেনে খুব বতাহ দি আছে যোৱাকালি ৰাতিও বৰষুণ দিলে অলপমান আৰু এয়া দেখিছেনে আমাৰ এইটো ছাইডৰ হয় ছাইডত এটা ৰাস্তা আছে আৰু যোৱাকালি ৰাতি বৰষুণ দিছিলে খুব বৰষুণ দিছিলে কালি সন্ধিয়াৰ পৰা দিনতো দিছিলে অকণমান কিন্তু সন্ধিয়াৰ পৰা অকণ বেছিকৈ দিছিলে আৰু এয়া দেখিছেনে পানী পুতুককৈ যায়গৈ বাৰু ইয়াৰ পানীখিনি তেনেকৈ জমা হৈ নাথাকে এইটো অকণ সোমাব লাগে ভিতৰতে আৰু এয়া অকণমান পানী জমা হৈ আছে ইয়াত ৰাস্তাত পানীবোৰ তেনেকৈ নাথাকে কাৰণ ৰাস্তাৰ মাজে মাজে কি আছে ইয়াতে ডাঙৰ ডাঙৰ ড্ৰেইন নিচিনাকৈ এনেকৈ হোল কৰা আছে ওপৰত এনেকুৱা ঢাকনি নিচিনাকৈ আছে আৰু মানে পানীখিনি বৰষুণৰ পানীখিনি যেতিয়াই জমা হয় তেতিয়া কি হয় এই ঢাকনিকেইখন খুলি দিলে পানীখিনি ধুনীয়াকৈ গুচি যায় ভাল ইয়াৰ সুবিধাটো মই তেনেকৈ অসমত দেখা নাই বাৰু এতিয়ালৈকে মানে আমাৰ নগাঁৱত দেখা নাই সেইটো কাৰণে ভাল লাগিছে কাৰণ পানীখিনি বেছি সময় ইয়াতে জমা হৈ নাথাকে যিমানেই বৰষুণ নিদিয়ক কিয় পানীখিনি মানে এনেকৈ এৰি দিয়ে সিহঁতে ড্ৰেইনেদি হয়তো তলেদি চাগে পাইপ আছে সেইপিনেদি গুচি যায় আৰু এই বোলো মই কামখিনি কৰি লওঁ সোনকালে মইছো ভুলে চাগে এই কি অৱস্থা কৰিছা হা সেয়া অৱস্থা দেখিছেনে ইহঁতৰ মই ভাবিছোঁ ইমান সময় হৈ গ'ল দুজনী মাত শুনা নাই চাগে বাপেকে শুৱাই দিলে বাপেকে বোলে সিহঁতক খুৱাওঁতে নিজৰে টোপনি আহি গৈছে সিহঁতক খুৱাবলৈ পৰা নাই আৰু এয়া দুজনী কাণ্ড কি কৰি আছে চাওকচোন তোমাক খুৱাবলৈ দিছিলোঁ নে শুবলৈ দিছিলোঁ হা পাপা টোপনি গুচি গৈছিলে হা এয়া চাওকচোন জীয়েকো খুৱাব লাগে বাপেকে নিজে শুই আছে ধুনীয়াকৈ মোবাইলটো দি পেলাই আজি দিনত দুইজনীকে শুৱাবলৈ নোৱাৰিলোঁ বাপেক থাকিলে সিহঁতৰ টোপনি নাইকিয়া হৈ যায় আৰু এয়া দেখিছেনে মাৰ লগত শাক বাচিবলৈ আহিছে এইফালে মই ভাতকেইটা পাতি দিলোঁ আৰু কি বনাওঁ বাৰু আপোনালোকক দেখুৱাম হাজবেণ্ড থাকিলে কিবা অকণকৈ হ'লেও দিনত বনোৱা হয় আৰু এনেই হ'লে আমি চিম্পলকৈ দিনতে খাই থৈ দিওঁ তেনেকৈ বিশেষ একো বনোৱা নহয় কিন্তু হাজবেণ্ড থাকিলে অকণ কিবা কিবি বনাই থকা হয় আৰু এয়া আমাৰ দুপৰীয়া আহাৰ ৰেডি হৈ গ'ল আজি তেনেকৈ বিশেষ একো নাছিলে আজি শাক ভাজি দালি আলু ভাজি বনালোঁ আৰু লগত কেইটামান চিকেনৰ কোফটা বনালোঁ ভাবিছোঁ দালি ভাজিৰ লগত খাবলৈ ভাল লাগিব বুলি আৰু ইয়াৰ ৰেচিপিটো দিবলৈ নহ'লে আপোনালোকক ভিডিঅ' কৰা নহ'লে যিহেতু সোনকালে বনোৱা হৈছে ভোকো লাগিছিলে টাইমো হ'ল অলপ সময় আৰু সিহঁত দুজনীক এতিয়া শুৱাই থৈ আহিলোঁ ভাবিছোঁ সোনকালে ভাতকেইটা খাই লওঁ তিনিজনে কাৰণ সিহঁত দুজনী হাৰে থাকিলে আমি দুজনে খালে এজনে ৰখিবলগীয়া হয় আজি দুইজনীয়ে টোপনি গ'ল সেইকাৰণে ভাবিছোঁ সোনকালে খাই লওঁ বুলি আৰু এয়া দেখিছেনে দুইজনী টোপনি ইয়াত যিহেতু বতৰটো অকণমান ঠাণ্ডা সেইকাৰণে গাত কাপোৰ এখনো দি থৈছোঁ কোফটাকেইটা খাবলৈ খুবেই টেষ্টি আছিলে আকৌ যদি বনাওঁ আপোনালোকক ৰেচিপিটো নিশ্চয় দিম মূৰ ধুই আহি চুলিখিনি ভালকৈ মচিবই পৰা নাই কাৰণ আহিয়ে ভাতত লাগিলোঁ চিধা আৰু এতিয়া ভাত পানী খোৱা হৈ গ'ল আৰু মোৰ চুলি যে খুব সৰিছিল বুলি কৈছিলোঁ আপোনালোকক
সেইকাৰণে বাৰু মই অকণ কাটিলোঁ চুলিখিনি। আৰু সিদিনাখন পাৰ্লাৰত যাওঁতে মোক এটা অইল সিহঁতে ক'লে আৰু কেনেকৈ ঘৰতে বনাই পেলাই লগাব পাৰি, যাৰ বাবদ চুলিখিনি সৰাটোও কমিব আৰু লগতে অলপমান ছফ্ট হ'ব বুলি ক'লে। সেই তাকে মই 2 দিনমানৰ পৰা ইউজ কৰি আছোঁ। কিবা অকণমান কম যেন লাগিছে। আপোনালোককো বাৰু মই কৈ দিম কেনেকৈ লগাইছোঁ, আপোনালোকেও চাই ল'ব পাৰিব। সিহঁতে শুই থাকোঁতে ভাবিছোঁ কোৰাণখন পঢ়ি লওঁ অলপ সময়, কাৰণ উঠি গ'লে সিহঁতে আকৌ আমনি কৰিব, সেইকাৰণে সোনকালে পঢ়ি লওঁ। বৰষুণ বতৰ, ঠাণ্ডা বতৰ থাকিলে কিবা এটা খাবলৈ মন গৈ থাকে নহয়নে? আজি বতৰটো যিহেতু ঠাণ্ডা হয়, কিবা এটা খাম বুলি ভাবিলোঁ ম'ম'কে বনাওঁ বুলি। আৰু কেনেকৈনো বনাইছোঁ ইয়াৰ গোটেই ফুল ভিডিঅ'টো আপোনালোকক মই ৰেচিপি ভিডিঅ'ত দি দিম। আপোনালোকে তাতে গৈ চাই ল'ব পাৰিব যে মই কেনেকৈ বনাইছোঁ ঘৰতে ম'ম'। সন্ধিয়া চাহকাপ খাই পেলাই এতিয়া আমি ওলাই আহিছোঁ অকণমান খোজকাঢ়িবলৈ, গোটেইকেইটাই ওলাই আহিছোঁ। আৰু এনেই অকণমান খোজকাঢ়ি ঘৰৰো কেইটামান ল'বলগীয়া বস্তু আছিলে, সেইকেইটাও ভাবিছোঁ লৈ লওঁ বুলি। আৰু অলপ ইহঁতকো ফুৰোৱা হ'ব, সিহঁতৰো মনটো ভাল হ'ব, যিহেতু এইকেইদিন খুব বেছি বৰষুণ দি আছিলে, ওলাবই পৰা নাছিলোঁ এইকেইটা দিন। আৰু এই আমাৰ ওচৰতে ঘৰৰ, তাতে অকণমান খোজকাঢ়িবলৈ ওলাই আহিলোঁ এতিয়া। কি আছে যা বাঘ নাইকিয়া সেই বনাইছে নেকি? এইকেইটা চুচি ইমান ভেলি ওচৰৰ পৰা উঠোচোন, ওচৰৰ পৰা একদম Risha, what is this? What is this? দিশা ক'ত আহিছা? মাৰ্কেট। তাৰপিছত চিজাক ধৰি আনাচোন, যোৱা হেণ্ডত ধৰি আনা গৈ যোৱা। ন চি পেলাই দিয়া নিদিছা, হাত কৰিছে চোৱা। Exactly, I had that way. তোমাৰ ওচৰত দি থৈ গুচি গৈছে তাই। ঘৰ আহি পালোহি আমি, আৰু লৈ আহিলোঁ ডিম, আৰু লগত লৈ আহিছিলোঁ অলপমান মিঠাই। ইয়াৰ মিঠাইবিলাক খাবলৈ ইমান বেছি টেষ্টি, বিশেষকৈ বুন্দিয়াটো খাই পেলাই খুব ভাল লাগে। পিয়'ৰ ঘিত বনায় ইয়াৰ মিঠাইবিলাক, আৰু সেইকাৰণে অকণ মিঠাই কেইটামান লৈ আহিলোঁ। আৰু ইহঁত দুজনী আহি পাই কামত লাগিয়ে গ'ল, দেখিছেনে? ইমান ডাঙৰটো তুমি দাঙিব পাৰিছা? হা? আনা, ইয়াত আনা, লৈ আহা। এই চিজা আহিছে, চিজাক মাতা। মৰম চা দিতা মামা। এতিয়া আপোনালোকক দেখাওঁ মই হেয়াৰ ফলৰ কাৰণে যিটো অইল বনাইছিলোঁ, সেইটো ঘৰতে কেনেকৈ বনাইছোঁ তাকে দেখুৱাওঁ বুলি ভাবিছোঁ। আৰু এয়া দেখিছেনে, মই পেৰাচুটৰ যিটো কোকোনাট অইল সেইটো লৈ লৈছোঁ, আৰু ইয়াতে এখন পেন ল'লোঁ। এতিয়া মই ইয়াতে অকণমান তেল দিম। এইটো অইল বনাই সপ্তাহত মোক 2-3বাৰকৈ হ'লেও লগাবলৈ দিছিলে, আৰু সেইকাৰণে মই 2-3বাৰ লগাব পৰাকেই বনাইছোঁ, আৰু বেছিকৈ বনোৱা নাই। পিছত আকৌ মই পিছৰ সপ্তাহত আকৌ মই বনাই ল'ম, সেইকাৰণে ভাবিছোঁ প্ৰথমতে অকণমান ইউজ কৰি চাওঁ কেনেকুৱানো ৰিজাল্টটো হয়, তাৰপিছত আকৌ বনাই ল'ম। এতিয়া দেখিছেনে, তেলখিনি দিয়াৰ পিছত ভালকৈ গৰম হ'ল এইখিনি, আৰু ইয়াতে মই মেথি গুটি কেইটামান দি দিছোঁ।
মেথিখিনি মই তেলৰ লগত অলপ সময় ভাজি থাকিম মানে মোৰ চুলিখিনি কি হৈছিলে খুব বেছিকৈ ফাটিছিল আৰু ৰাফ হৈ গৈছিল হয়তো ইয়াৰ পানীখিনিৰ কাৰণে হৈছে আৰু তাত মই যেতিয়া কাটিবলৈ গৈছোঁ তেতিয়াই মোক দেখি পেলাই কৈছে আপুনি অইলিং নকৰে নেকি মইতো সদায় অইল কৰা নিচিনা মানে সদায় লগোৱা নিচিনা হয় ৰাতি লগাওঁ ৰাতিপুৱা ধুই দিওঁ কেতিয়াবা দিনটো থাকি যায় এনেকুৱা হয় কিন্তু তেখেতসকলে কৈছে যে আপোনালোকে এইটো এনেকৈ অইল বনাই পেলাই ইউজ কৰি চাব সপ্তাহত 3বাৰকৈ ইউজ কৰি চাব 3বাৰ নোৱাৰিলেও 2বাৰ হ'লে ইউজ কৰি চাব আপুনি ভাল ৰিজাল্ট পাব চাব চুলি ফাটাটোও কমিব লগত চুলিখিনি চিল্কি হ'ব আৰু লগতে চুলিৰ গ্ৰথটো ভাল হ'ব চুলি সৰাটো কমিব মই ভাবিছোঁ ইমান ভাল পাৰ্লাৰ এখনৰ যেতিয়া কৈছে সিহঁতৰতো এক্সপিৰিয়েঞ্চ থাকে এইবিলাকৰ ওপৰত মই ভাবিছোঁ কৰি পেলাই চাওঁচোন কি ঠিক ভাল হ'ব পাৰে কিন্তু মই 2 দিন লগালোঁ সঁচাও মোৰ চুলিখিনি ফণিয়ালে যিমানখিনি ফণিত মানে চুলি লাগি আহে তাৰ তুলনাত বহুতখিনি কমিছে আৰু এয়া দেখিছেনে মোৰ মেথি গুটি কেইটামান কম যেন লাগিলে আৰু কেইটামান দি দিলোঁ মই আৰু এইখিনি এতিয়া ভালদৰে ভাজা হৈ গ'ল এনেকৈ কলা কলা হ'বলৈ দিছে আৰু এইখিনি মই এতিয়া চাকনি এখনেৰে চেকি ল'ম ভালকৈ তেলখিনি অকণমান গৰম হৈ থাকোঁতে লগাবলৈ দিছে আৰু এয়া মোৰ তেল একদম ৰেডি হৈ গ'ল আপোনালোকৰো যদি মোৰ নিচিনা হেয়াৰ প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকেও ইউজ কৰি চাব পাৰে আৰু আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহিছোঁ বাই লাভ ইউ অল